তৃতীয় খণ্ড শেষ নাথাকে। তেওঁৰ মৃত্যু 4 দিন পাৰ হৈ গ'ল। চুবুৰীয়া, আত্মীয় স্বজন, বন্ধু বান্ধৱেৰে ঘৰ ভৰি পৰিছে। তেওঁৰ মৃত্যুৱে যেনে গেট টুগেডাৰ টাইম নিৰ্ধাৰণ কৰি দিছে। এগৰাকী 80ৰ ঊৰ্ধ্ব মানুহ যি 3 মাহ বিচনাত পৰি চিৰবিদায় ল'লে, তেওঁৰ বাবে বিষণ্ণ হ'ব লগা কি আছে? প্ৰতিনিয়ত মানুহৰ কত সমস্যা, কত হতচকিত হ'ব লগা খবৰ দিনো আহিছে গৈছে। সিদিনা মাত্ৰ আমাৰ চুবুৰীয়াৰ 20 বছৰীয়া মেধাৱী পুত্ৰ হঠাতে অসুখ হৈ ঢুকাই থাকিল। মোৰ বান্ধৱী ৰীমাৰ ছোৱালীজনীয়ে স্কুল শিক্ষান্ত পৰীক্ষাত ভাল নম্বৰ নাপাই চিট জুৰি ল'লে। একোটা সুন্দৰ ভৱিষ্যত অকালতে পৃথিৱীৰ পৰা মেলানি মুগা দিনবোৰত এগৰাকী বিচনাত পৰি ৰোৱা অতীতৰ বাহিৰে একো নথকা বৃদ্ধাৰ মৃত্যুত মানুহ বিচলিত হ'ব কিয়? ঘৰখন সেই আনন্দমুখৰেই হৈ আছে। বহুদিনৰ মূৰত আত্মীয় স্বজন একেলগ হৈছে। তেওঁৰ নাতি নাতিনীবোৰ লগ হৈ নিজৰ জীৱনৰ বিশেষ স্মৰণীয় ঘটনাবোৰ কৈ হাঁহিত মচগুল হৈ পৰিছে। সকলো একেলগ হৈ এইদৰে হাঁহি ফূৰ্তি কৰা পৰিৱেশ এটা মানুহগৰাকীয়ে সদায় বিচাৰিছিল। তেতিয়া কাৰো সময় নাছিল। উৎসৱৰ দিনবোৰত তেওঁ ফোনত সদায় সুধিছিল, আহিবিনে? আহাচোন, আটাইবোৰ গোট খালেহে উৎসৱ হয়। উৎসৱ নহ'লেও উৎসৱ যেন লাগে। কিন্তু কেতিয়াও মায়ে বিচৰাৰ দৰে আটাইকেইটা পৰিয়াল একেলগ হোৱা দিন অহা নাছিল। আহিছিল সোণ মইনা হঠাতে ঢুকাওঁতে, দেউতা হঠাতে ঢুকাওঁতে আমি সকলো কাম পেলাই থৈ ঘৰত একেলগ হৈছিলোঁগৈ। সকলো একেলগ হৈছিলোঁ দেউতাৰ বাহিৰে, সকলো একেলগ হৈছিলোঁ সোণ মইনাৰ বাহিৰে। কিন্তু তেওঁ বিচাৰিছিল কোনো পাৰ্বণ নথকাকৈ, উৎসৱ নথকাকৈ এনেই তেওঁলোকৰ 3টা ল'ৰা ছোৱালী, জোৱাই বোৱাৰী, নাতি নাতিনী একেলগ হৈ দুদিনমান তেওঁলোকৰ সৈতে কটাওক। এই পৰিপূৰ্ণ পৰিৱেশত কোনেও কাৰো অনুপস্থিতি অনুভৱ নকৰক, কাৰো একো লৰালৰি নাথাকক। কেৱল মাত্ৰ 2টা বা 3টা দিন পৰিপূৰ্ণ ঘনিষ্ঠতাৰে নিবিড় হৈ পৰক। ঘৰৰ খালী কোঠালিবোৰ সৰব সজীৱ হৈ উঠক। কিন্তু এয়া কোনো দিনেই নঘটিল। 12টা মাহ, 6টা ঋতু আহে আৰু যায়। যোৱা বহু বছৰত 1000টা মাহ, কেইবাশ ঋতু পাৰ হ'ল। কিন্তু তেওঁ বিচৰা বিশেষ দিনকেইটা আমি দিব নোৱাৰিলোঁ। দাদাই ছুটি পালে, ল'ৰা ছোৱালীৰ পৰীক্ষাৰ ৰুটিন আহে। মই সময় মিলালে স্বামী টুৰলৈ যাব লগা হয়। অথচ আজি তেওঁৰ মৃত্যুৰ বাবে সকলো একেলগ কেনেকৈ হ'ব পাৰিলোঁ? এনে এটা তাগিদা কিয় মা দেউতাই জীৱিত কালত বিচৰা দিনবোৰত জাগি উঠা নাছিল? তেওঁলোকৰ মৃত্যু হোৱা নাছিল বাবে নেকি? তোমাক বিচাৰি ফুৰিছোঁ, কি কৰি আছাহি ইয়াত? মোৰ নবৌজনীৰ মাত কোলাহলৰ পৰা কেতিয়া আহি নিৰলে এই বেলকনিৰ কোণত আত্মগোপন কৰিছিলোঁহি গমেই নাপালোঁ। মোৰ মনত যোৱা 4টা দিন কেৱল নানা প্ৰশ্নৰ অহা যোৱা চলি আছে। উত্তৰ বিচাৰি হাবাথুৰি খাই ফুৰিছোঁ। শ্ৰাদ্ধৰ লিষ্ট কৰিব খুজিছে। ভোজ ৰন্ধা কাৰিকৰ আহিছে। মায়ে ভালপোৱা খোৱা বস্তু সকলো দিব লাগিব। তুমি আহা, কেইবাজনো আলহী আহিছে, তোমাক বিচাৰিছে তেওঁলোকে। নবৌৱে মোৰ হাতত ধৰি টানি নিলে। নবৌৰ সৈতে এখোজ দুখোজকৈ ওলাই গ'লোঁ। তেওঁ ভালপোৱা সময়, তেওঁ ভালপোৱা খাদ্য, ডায়েবেটিছ হাই প্ৰেছাৰে শৰীৰত বাহ লোৱাৰ পিছত
যিবোৰ খাদ্য মাৰ তালিকাৰ পৰা অন্তৰ্ধান হৈছিল সেই আটাইবোৰ ঘূৰি আহিছে। তেওঁৰ মৃত্যুৰ পিছত নাতি নাতিনী জোৱাই পুত্ৰ বোৱাৰীৰ সমবেত অনাবিল সময়। তেওঁ ভালপোৱা জিলাপি, সন্দেশ, ইলিচ মাছ, পোলাও, পায়স আদি সকলো অতিথি সৎকাৰৰ খাদ্য তালিকাত সোমাল। তেওঁৰ স্বামী ঢুকোৱাৰ পিছৰে পৰা তেওঁৰ প্ৰিয় ব্যঞ্জন সৰিয়হ দিৰ ভাপত ৰন্ধা ইলিচ, ৰৌ মাছৰ বিলাহী দিয়া টেঙা আঞ্জা তেওঁৰ খাদ্যৰ তালিকাৰ পৰা হেৰাই গৈছিল। ব্ৰাহ্মণ সমাজৰ বিধৱা হোৱাৰ বাবে নহয়, স্বামী ঢুকোৱাৰ আগদিনা ভাতৰ পাতত বহি মাছৰ আঞ্জাৰে ভাত আধা খাওঁতেই ঢলি পৰিছিল। পিছদিনা হস্পিটেলত স্বামীৰ মৃত্যু হ'ল। নিজৰ প্ৰিয়জনে খাই যাব নোৱাৰা শেষৰ সাজ মাছ ভাতে তেওঁৰ অন্তৰত এক অতৃপ্তি আনি দিছিল। তেওঁ সম্পূৰ্ণ নিৰামিষ খাদ্য খাবলৈ আৰম্ভ কৰিছিল। জীৱনৰ অসম্পূৰ্ণ কথাবোৰ মৃত্যুৰ পিছতো কেতিয়াবা থাকি যায়। জীৱনৰ প্ৰাধান্যতকৈ মৃত্যুৰ প্ৰাধান্য বেছি আমাৰ সমাজত। সেয়েহে তেওঁৰ মৃত্যুৰ খবৰ পোৱাৰ পিছৰে পৰা বিস্মৃতিৰ গৰ্ভত লোপ পোৱা আত্মীয় স্বজনৰ ফোন ৰিচিভ কৰি খবৰ বাতৰি ল'বলৈ আগেয়ে কেতিয়াও নহা তেওঁৰ নিকট আত্মীয়ৰ হঠাৎ আগমনে মোৰ নিৰুদ্বেগ আচৰণ বঢ়াই দিছিল। তেওঁ নিসংগতাক সংগী কৰি মোৰ ঘৰত পাৰ কৰা দুপৰীয়াবোৰত প্ৰায় কাম কৰা মানুহবোৰক আত্মীয় স্বজনৰ নাম কৈ ফোন লগাই দিবলৈ বিৰক্ত কৰিছিল। আমাৰ জীৱনৰ সৈতে সম্পৰ্ক নথকা কিন্তু তেওঁৰ জীৱনৰ সৈতে মধুৰ সম্পৰ্ক থকা আত্মীয়সকলৰ সৈতে কথা পাতিবলৈ তেওঁ সদায় ব্যাকুল হৈ থাকিছিল। কেতিয়াবা মই ফোনত আত্মীয়সকলৰ সৈতে যোগাযোগ কৰি দিছিলোঁ, কিন্তু তেওঁৰ কাণ গধুৰ হোৱা বাবে তেওঁলোকে কোৱা কথা বুজি নাপাইছিল বা তেওঁ দিয়া উত্তৰ তেওঁলোকে সোধা প্ৰশ্নৰ উত্তৰ নাছিল। আত্মীয় স্বজনে মোৰ সৈতে কথা পতাত আগ্ৰহী হৈ উঠিছিল এনে সময়ত। তথাপিও তেওঁৰ মুখখন এনে সময়ত তৃপ্তিৰ আভাত জিলিকি উঠিছিল। তেওঁৰ প্ৰিয় স্বজন বন্ধু প্ৰায় সকলো যেনে তেনে আহি তেওঁৰ মৃত্যুৰ খবৰ কৰি গৈছিল। তেওঁলোক যদি মানুহজনী জীয়াই থাকোঁতে এইদৰে আহিলেহেঁতেন, হয়তো মোৰ মুখত ব্যৱহাৰত এক নিৰ্লিপ্ত নিৰুদ্দেশ ভাৱ ফুটি উঠিছিল। নবৌৱে কৈছিল, ইমান দূৰৰ পৰা আপোন মানুহবোৰ আহিছে, তুমি আগ্ৰহ নেদেখুৱালে বেয়া পাব। এইবোৰ তেওঁ প্ৰিয় মানুহ। মোৰ নিৰুদ্বেগৰ কাৰণ আনৰ আগত কেনেকৈ ব্যাখ্যা কৰিম? তেওঁৰ প্ৰিয় মানুহ যাক লগ পাবলৈ তেওঁ ব্যাকুল হৈ আছিল, তেওঁৰ মৃত্যুৰ পিছত তেওঁলোকক দেখি মোৰ কেনেকৈ তেওঁৰ দৰে আনন্দ লাগিব? হিন্দু ধৰ্মশাস্ত্ৰ অনুসৰি যদি তেওঁৰ আত্মা এই ঘৰৰ কোনোবা কোণত থিতাপি লৈ আলেখ লেখ চাই আছেহি, তেতিয়া অৱশ্যে মোৰো ভাল লাগিব। নিজৰ মনক সান্তনা দিবলৈ ইয়াতকৈ ভাল উপায় নাই। দিনটোৰ ব্যস্ততাৰ পিছত নিজম পৰা নিমাত ঘৰৰ সকলো মানুহ শুই পৰিল। সকলোৰে ভাগৰ লাগিছিল। পুৱাৰ পৰা নিশালৈকে মাৰ মৃত্যুৰ সান্তনা দিবলৈ অহা অতিথিৰে ভৰি থাকে। তেওঁ ভাবিছিল, তেওঁৰ যদি নিজৰ ঘৰত মৃত্যু নহৈ জীয়েকৰ ঘৰত মৃত্যু হয়, কোনো অতিথি খবৰ কৰিবলৈ নাহিব। কাৰণ এই চহৰখনত তেওঁৰ পৰিচয় নাই। এনেবোৰ কথা তেওঁ কোৱা মুহূৰ্তত মোৰ খং বিৰক্তি বাঢ়ে। খঙতে কওঁ, ভালকৈ মোৰ ঘৰতে জীয়াই থাকচোন। তই মৰিলে বহুত মানুহ আহিব, চিন্তা নকৰিবি। কিন্তু তেওঁ তপৰাই উত্তৰ দিছিল, সেইবোৰ মানুহ তহঁতৰ বাবেহে আহিব। মোক ভাল পোৱা মানুহবোৰ মোৰ নিজা ঘৰ, নিজা সমাজখনতহে আছে। তেওঁলোক ইমান দূৰলৈ কেনেকৈ আহিব? মোৰ মহিলা সমিতিৰ মানুহ, যিখন মহিলা সমিতিৰ মই সভানেত্ৰী আছিলোঁ, মুখ্য উপদেষ্টা এতিয়াও, জীৱনৰ অৰ্ধেক কালজুৰি ঘনিষ্ঠ হৈ থকা থিয়েটাৰ হলৰ পুৰণি নতুন সদস্যবোৰ, যিবোৰে বিহুৱে পূজাই মোৰ খবৰ লয়হি,
এইখন সমাজৰ মানুহবোৰ কেনেকৈ আহিব ইয়াত? ইয়াত মোৰ পৰিচয় তোৰ মা, জোৱাইৰ শাহু, তাতকৈ কি আছে? এইখন মহানগৰ, শিপা নোহোৱা মানুহেৰে গঢ় লোৱা নগৰ। ইয়াত কাৰ বাবে কোন আহিব? এই অদ্ভুত আশাবোৰক মই বাৰ্ধক্যৰ ভ্ৰম বুলি উৰুৱাই দিছিলোঁ। মৃত্যুৰ পিছত প্ৰিয় মানুহবোৰ আহিবনে নাই চিন্তা কৰি থকা কথাটো সঁচাই বৰ বিৰক্তিকৰ। এনেবোৰ কথা ক'বলৈ আৰম্ভ কৰিলে মই তেওঁৰ লগ এৰি গুচি গৈছিলোঁ। তেওঁৰ চিকিৎসা প্ৰতিপালন জানো তেওঁ ভালপোৱা সমাজখনে কৰিব পাৰিব? এই কথা বুজালে তেওঁ আকৌ উদাস মনা হৈ কেতিয়াবা কয়, তহঁতে নিজৰ ঠাইত নিজা ঘৰখনত থাকি জীৱিকা নিৰ্বাহ কৰিব নোৱাৰিলিহেঁতেন জানো? কিমান মানুহ তাত আছে, পৈতৃক ভেটিতে আছে। এনেবোৰ প্ৰশ্নৰ উত্তৰ নিদিয়াকৈ মই ফালুৰি কাটোঁ। বাস্তৱ জগতখনৰ পৰা তেওঁ বিচৰা কল্পনাৰ জগতখনলৈ যিহেতুকে মই লৈ যাব নোৱাৰোঁ, সেয়ে এনে প্ৰশ্নবোৰৰ উত্তৰ দিয়াৰ আৱশ্যকতাও বিচাৰি নাপাওঁ। তেওঁৰ প্ৰতিটো কথাই হয়তো মই গভীৰভাৱে উপলব্ধি কৰিছিলোঁ, যাৰ বাবে মোৰ চকুৰ পৰা টোপনি হেৰাবলৈ এতিয়া আৰম্ভ কৰিছে। হঠাতে তেওঁৰ কাগজৰ টোপোলাটোৰ কথা মনত পৰিল। তেওঁ মোৰ হাতত দিয়া টোপোলাটোৰ কথা এসময়ত পাহৰি যাকে তাকে সুধি ব্যতিব্যস্ত কৰিছিল। মই কিতাপৰ আলমাৰীৰ ভিতৰত লুকুৱাই থোৱা টোপোলাটো আনিবলৈ বিচনাৰ পৰা নামি গ'লোঁ। কম পোহৰতে আলমাৰীটো খুলিলোঁ। তেওঁৰ আন দুখন ডায়েৰীৰ দৰে নহয় এই টোপোলাটো। হালধীয়া হৈ যোৱা পুৰণি গুণাফুলৰ চাদৰেৰে একাংশ মেৰাই থোৱা টোপোলাটো আনি টেবুল লম্পৰ তলত মেলি ধৰিলোঁ। তেওঁ ডায়েৰী লিখিছিল, কবিতা লিখিছিল। এয়া আমাৰ পৰিয়ালত গোপনীয় কথা নাছিল, বৰঞ্চ তেওঁৰ জীৱনৰ বিচিত্ৰ অভিজ্ঞতাৰে লিপিবদ্ধ ডায়েৰী দুখন আমি ল'ৰা ছোৱালীকেইটাই গল্প পঢ়াৰ দৰে পঢ়ি আনন্দ পাইছিলোঁ। তেওঁৰ লিখাৰ কৌশল, কলাৰ প্ৰশংসাও কৰিছিলোঁ। এই দুখন ডায়েৰীয়ে বৰঞ্চ চিকিৎসকে তেওঁক চিকিৎসা কৰাতো সহায় কৰিছিল। কিন্তু এই বিশেষ টোপোলাটোত কি আছিল মোৰ কৌতূহল জাগি উঠা নাছিল। তেওঁক চম্ভালি থাকোঁতে হোৱা মোৰ অৱসাদে এই টোপোলাটোৰ প্ৰতি কোনো আকৰ্ষণেই সৃষ্টি কৰিব পৰা নাছিল। এবাৰ তেওঁৰ কাপোৰ কানি ঠিক কৰোঁতে বাকচৰ তলতে টোপোলাটো আৱিষ্কাৰ কৰিছিলোঁ। তেওঁ টোপোলাটো মোৰ হাতত দি কৈছিল, মোৰ লিখা কিছুমান আছে, 60 বছৰমান আগতেই লিখা, উৱলি গৈছে এতিয়া। কবিতা নেকি? দেউতাই দেখাৰ ভয়ত লুকুৱাইছিলা যে? মই সুধিছিলোঁ। নহয়, অদৰকাৰী কথা। দেউতাৰে কবিতাক অৰ্থহীন কল্পনা বুলি কয় বাবে মই কবিতা লিখি লুকুৱাইছিলোঁ। পিছে এই টোপোলাটো মোৰ চিতাত তুলি দিবলৈহে তোক গতাই দিছোঁ। কিজানি মোৰ হাততে এইটো হেৰাই যায়। কি আছেনো ইয়াত? অদৰকাৰী কথা কোনোবাই সাঁচি ৰাখেনে? পুৰণি কথা ফটা চিটা কাগজত লিখা, তই নুবুজিবি। ডায়েৰী, আগৰ দুখনৰ ডায়েৰীৰ দৰে? নহয়, পিছে সাৱধানে ৰাখি মোৰ চিতাৰ জুইত পুৰি পেলাবি। ইয়াত লিখা কথাবোৰ বুজি নাপাবি। ঠিক আছে বুলি কৈ মই টোপোলাটো আলমাৰীত ভৰাই দিছিলোঁ। টোপোলাটোৰ জৰাজীৰ্ণ অৱস্থাই মোক টোপোলাটো খুলি চাবলৈ একেবাৰেই উৎসাহ যোগোৱা নাছিল। বৰঞ্চ এই টোপোলাটোত তেওঁৰ পুৰণি কবিতাবোৰ আছে বুলি ভাবি টোপোলাটোৰ প্ৰতি বিৰাগ ভাৱ এটাহে জাগি উঠিছিল। টোপোলাটোৰ ওপৰত হাত থৈ মই এইদৰে বহু পৰ ৰৈ থাকিলোঁ। কাপোৰখন তৰপে তৰপে আঁতৰালোঁ। নেপথলিনৰ গোন্ধ এটা বিয়পি পৰিল। এখন হাতে বন্ধা শকত বহী, হালধীয়া বৰণৰ, হলুক ঢলুক। তেওঁৰ আন দুখন ডায়েৰীৰ দৰে একেবাৰেই নহয়। আগৰ দুখন ডায়েৰীৰ এখনৰ ওপৰত ঘোষ ইলেক্ট্ৰিকেলছ, ধৰ্মতলা, কলিকতাৰ ঠিকনা লিখা আছিল 1954 চনৰ। আনখন আছিল বেভাৰলি হাউচ ফাৰ্নিচিং, লণ্ডন, 1966 চনৰ। পিছৰখন ডায়েৰীৰ বেটুপাতত আছিল এখন জাহাজৰ ছবি। কিন্তু এই পুৰণি বহীখনৰ প্ৰথম পৃষ্ঠাতে মাথো লিখা আছে কিছুমান চন। ককাদেউতা 1868 চন, দেউতা 1901 চন,
মই 1932 চন, বিয়া 1942 চন, সোণমইনা 1952 চন। বহীখনৰ এই চনবোৰ লেখা পৃষ্ঠা সাৱধানে লুটিয়াই দেখিলোঁ বৰ বৰ হৰফেৰে লিখা আছে ওম নমঃ শিৱায় নমঃ। আচৰিত নহয় নোৱাৰি। মই পঢ়া তেওঁৰ আন ডায়েৰী দুখনৰ আৰম্ভণিত এনে ঈশ্বৰক উদ্দেশ্য কৰা প্ৰণিপাত জাতীয় একো শব্দ নাই। বৰঞ্চ 1966 চনৰ ডায়েৰীৰ আৰম্ভণিতে আছিল খলিল জিব্ৰানৰ কবিতাৰ অসমীয়া ভাষান্তৰ। You'd know the secret of date, but how shall you find it unless you seek it in the heart of life? The owl, whose night-bound eyes are blind unto the day, cannot unveil the mystery of light. If you would indeed behold the spirit of date, open your heart wide unto the body of life, for life and date are one, even as the river and sea are one. তোমালোকে মৰণৰ ৰহস্য জানিব পাৰিবা, কিন্তু তোমালোকে যদি ইয়াক অন্তৰেৰে নিবিচাৰা তেনেহ'লে ইয়াক কেনেকৈ পাবা? ফেঁচাই পোহৰৰ ৰহস্য জানিব নোৱাৰে, কিয়নো ইয়াৰ ৰাতিৰ চকু দিনৰ পোহৰৰ বাবে অন্ধ। যদি তোমালোকে মৰণৰ সাৰমৰ্ম সঁচাকৈ জানিব খুজিছা তেনেহ'লে তোমালোকৰ অন্তৰ জীৱনৰ দেহত সম্পূৰ্ণভাৱে মুক্ত কৰি দিয়া। জীৱন আৰু মৰণ একেই, ঠিক যিদৰে নদী আৰু সাগৰ একেই। এই জৰাজীৰ্ণ বহীখনৰ আৰম্ভণি সম্পূৰ্ণ পৃথক। মোৰ তীব্ৰ কৌতূহল জাগি উঠিল। অন্তৰাত্মাই যেন ক'লে, ইয়াতে গুপুত ৰহস্য আছে, পঢ়ি যোৱা, কষ্ট কৰি হ'লেও পঢ়ি যোৱা। মই পাতল হৈ যোৱা প্ৰায় অস্পষ্ট চিয়াহীৰ আখৰবোৰ পঢ়িবলৈ আৰম্ভ কৰিলোঁ। পৰৱৰ্তী দুটা খণ্ডত জ্যোতিৰ্ময় অৰ্থাৎ সুবৰ্ণজ্যোতি দেৱীৰ শৈশৱকালৰ বিচিত্ৰ অভিজ্ঞতা সম্পৰ্কে আপোনালোকে শুনিবলৈ পাব। আশা কৰোঁ আপোনালোকে ভাল পাব। নমস্কাৰ।